বৰপেটা ৰোডত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহীক দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰখনৰ চালক হেণ্ডিমেনৰ সোমবাৰে বৰপেটা ৰোডৰ কলভাঙ্গাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১১ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাত বৰপেটা ৰোডৰ আঞ্চলিক বন বিভাগৰ এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় আহত হোৱা বন বিভাগৰ কৰ্মচাৰীজনৰ নাম বিষ্ণুৰাম মণ্ডল বুলি জানিব পৰা গৈছে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি AS28C 8625 নম্বৰৰ ডাম্পাৰখনে ভুল দিশেৰে আহি মহতিয়াই লৈ যায় স্কুটি আৰোহীজনক ডাম্পাৰখনে বালি কঢ়িয়াই লৈ গৈ আছিল বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালক হেণ্ডিমেনে ডাম্পাৰটো ৰং চাইডত গৈ আছে মানুহটো হ'ল মুখালে গৈ আছে ডাম্পাৰটো ৰং চাইডত আহি মানুহটো খুন্দাই দিলে পুৰা স্পীড আছে ডাম্পাৰটো স্পীড আছে ৰং চাইডত গৈ আছে ডাম্পাৰটো মানুহটো ৰাইট চাইডত গৈ আছে এতিয়া মানুহটো ক'ত গৈছে মানুহটো আমি কেইজন মানুহ ধৰি আমি হস্পিটেলত পঠাই দিলোঁ সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট নিউজ 13